তৃণমূল কংগ্রেস জিন্দাবাদ, তৃণমূল কংগ্রেস জিন্দাবাদ, মমতা দিদি জিন্দাবাদ, মমতা দিদি জিন্দাবাদ, সুস্মিতা দিদি জিন্দাবাদ, সুস্মিতা দিদি জিন্দাবাদ, তৃণমূল কংগ্রেস জিন্দাবাদ, তৃণমূল কংগ্রেস জিন্দাবাদ, মা মাটি মানুষ জিন্দাবাদ, মা মাটি মানুষ জিন্দাবাদ, মা মাটি মানুষ। আমাৰ মানে ৰাইজে বিশেষকৈ বিগত কেইবাটাও বছৰ বিগত 25 বছৰ ধৰি ৰকিবুল হুছেইনে ইয়াত ৰাজত্ব কৰিছে। ৰকিবুলৰ দুৰ্গ যিটো চামগুৰি বুলি জনাজাত, এইবাৰ ৰকিবুলৰ দুৰ্গ একেবাৰে মাটিৰ লগত মিলি যাব, দুলিহাত হৈ যাব। বিগত প্ৰায় 35 বছৰ ধৰি ৰকিবুলৰ পৰিয়ালে ইয়াত কাম কৰি আছে, মানে ৰাজনীতিৰ নেতৃত্ব লৈ আছে। গতিকে চামগুৰি সমষ্টিটো সকলোৱে পৈতৃক সম্পত্তি বুলি ভাবে। চামগুৰিৰ পৰা যিসকল নেতৃত্ব কৰে চামগুৰি সমষ্টিত, এইসকল সম্পূৰ্ণ বাহিৰা মানুহ। গতিকে কথাতে এটা কয়, অসমীয়া ফকৰা যোজনাত কয়, যাৰ নাই গড় বাৰী সি যায় চামগুৰি, যাৰ নাই গড় বাৰী সি যায় চামগুৰি। গতিকে এইবাৰ চামগুৰিত আৰু বিদেশীৰ স্থান নাই, বেলেগ ঠাইত কোনো ইয়াত অস্তিত্ব নাথাকিব। চামগুৰি ৰাইজ আজি আগুৱাই আহিছে তৃণমূল কংগ্ৰেছৰ নেতৃত্ব দিবলৈ, আৰু তৃণমূল কংগ্ৰেছৰ সাংগঠনিক মজবুত কৰি এই সদ্যহতে আৰম্ভ হ'বলগীয়া যিটো উপনিৰ্বাচন আছে, ইয়াত বিপুলবোৰত ৰকিবুল বা তেখেতৰ বংশধৰসকল যদি কোনোবা বা কংগ্ৰেছ দল বা বিজেপি দল আছে, সকলো দলক বিপুলবোৰত পৰাস্ত কৰিব। আজি ৰাইজ বদ্ধপৰিকৰ হৈছে। গতিকে এই দলটো আগুৱাই যাব, আমি সেয়া কামনা কৰিছোঁ। জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰিছোঁ। গতিকে কেৱল চামগুৰি বা মাগুৰমাৰী এই পঞ্চায়ততে নহয়, গোটেই চামগুৰি বা অসম আৰু বিভিন্ন জিলাই জিলাই ইয়াৰ মানে জাগৰণ সৃষ্টি হ'ব, সেয়া কামনা কৰিছোঁ। আমি এতিয়া সকলোৱে ইয়াত যিসকল ৰাইজ সমবেত হৈছে, কঁকালত টঙালি বান্ধি লাগিছে, যিকোনো উপায়ে বিৰোধী দলক এইবাৰ পৰাস্ত কৰিব। চাওক, আজি আমাক ইয়াতে আমাৰ সন্মানীয় আমাৰ ইনামুল হক চাহাব, তেখেতৰ নেতৃত্বত আজি শতাধিক লোকে আমাৰ দলৰ প্ৰতি আস্থা ৰাখি, দলৰ প্ৰতি অনুগত্য ৰাখি আজি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। যিহেতু বহুত ৰাজনৈতিক দল ইয়াতে আহিছে গৈছে, বহুত ৰাজনৈতিক দলৰ কৰ্মকাণ্ডই এই চামগুৰি ৰাইজে দেখিছে। ইয়াতে ৰাইজে যদি সুফল পালে হয় আগৰ ৰাজনৈতিক নেতাসকলৰ পৰা, আজি আমাক বিচাৰি নানিলে হয়। আজি এই চামগুৰি সমষ্টিৰ ৰাইজ আজি অতিষ্ঠ হৈছে ৰাজনৈতিক নেতাৰ পৰা। গতিকে তেওঁলোকে নতুন ইয়াৰে লোকেল ৰাজনৈতিক নেতাৰ সন্ধানত তেওঁলোকে তৃণমূল কংগ্ৰেছক বাছি লৈছে, আৰু আগন্তুক দিনত তেওঁলোকে তৃণমূল কংগ্ৰেছৰ এই পতাকাৰ তলত তেওঁলোকে আগন্তুক দিনত সকলো অন্যায়ৰ বিৰুদ্ধে, সকলো দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিম বুলি তেওঁলোকে আজি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। আৰু আমিও নগাঁও জিলাৰ তৃণমূল কংগ্ৰেছে তেওঁলোকক আজি আমি কথা দিছোঁ, আপোনালোকৰ সুখে দুখে আমি থাকিম, আৰু প্ৰতিটো সময়ত আপোনালোকৰ অভাৱ অভিযোগৰ যি থাকে আমাক জনাব। আমি ৰাইজৰ লগত, ৰাইজৰ হৈ যি দুৰ্নীতি হৈ আছে তাৰ বিৰুদ্ধে আমি ৰাইজৰ হৈ মাত মাতিম, ৰাইজৰ হৈ আমি কাম কৰি যাম। আৰু মই ভাবোঁ যে আমাৰ ইনামুল হক চাহাবে ইয়াতে এই চামগুৰি সমষ্টিত তেওঁ লিড লৈছে, যে তেওঁৰ আগন্তুক দিনত আমাৰ ইয়াতে চামগুৰি সমষ্টিত দুটাকে আমাৰ ব্লক আছে, ইয়াত 23টাকে পঞ্চায়ত আছে। এই পঞ্চায়তখিনি আমি অতি সোনকালে আমি গঠন কৰিম, আৰু আগন্তুক দিনত আমি এটা ইয়াৰ পৰা জনজাগৰণ সৃষ্টি কৰিম যে তৃণমূল কংগ্ৰেছৰ ভেটি অসমৰ ভিতৰত নগাঁও জিলাত যেনেকৈ শক্তিশালী, নগাঁও জিলাৰ এটা সমষ্টি হিচাপে চামগুৰিটো তৃণমূল কংগ্ৰেছৰ শক্তি আমি প্ৰদৰ্শন কৰিম আগন্তুক দিনত। ধন্যবাদ।